যিহেতু আমি পাহৰিলোঁ আনিবৰ কাৰণে আৰু লগতে বেলপাতো ল'লোঁ। এতিয়া গৈ আছোঁ। আমাৰ বহুত দিনৰ এটা আশা আছিল, সপোন আছিল, সেইটো সম্পূৰ্ণ হ'বলৈ গৈ আছে। ভাগৰ যথেষ্ট লাগিছে। মিক্সিং ভালকৈ কৰা, তুমি চিগনেচাৰ ধুনীয়া মিলোৱা। যিহেতু এতিয়া ঘৰলৈ গৈ ভাত পানী বনাই মেলি খোৱাটো বহুত দেৰি হৈ যাব। তোমাৰ হ'ল এইটো চোৱাচোন, ঠিক আছে নাই? ঠিক আছে, কাউণ্টিং কৰি লওঁ। 1 2 3 4 5 6 প্ৰেক্টিছ কৰা। স্বাগতম জনাইছোঁ আকৌ এনে এটা ভিডিঅ'ৰ মাজলৈ। আজি এয়া মানে আমাৰ বহুত দিনৰ এটা আশা আছিল, সপোন আছিল, সেইটো সম্পূৰ্ণ হ'বলৈ গৈ আছে। মানে আমাৰ নতুন দোকানখন ষ্টাৰ্ট কৰিছোঁ। আজি তাৰে পূজা পাতল হৈ আছে। ইয়াতে আমৰ পাত এনেকৈ লগাইছোঁ, মিনটোও লগাইছে এফালে। আৰু এইখন হৈছে আমাৰ দোকানৰ বেনাৰ, লগোৱা নাই এতিয়াও, ৰেডি কৰি থোৱা আছে। আজি মানে যিকেইজনে ফিটিং কৰিব সিহঁতি দিনৰ 1টামান বজাত আহিব। আৰু এনেকৈ এই বস্তুবিলাক মানে সজাইছোঁ অলপ অলপকৈ। আৰু এইফালে এই পূজা কৰিবলৈ ৰেডি কৰিছে। পূজাৰীয়ে বেলপাত লাগে বুলি ক'লে, ওচৰতে স্কুল এখন আছিলে, বেলপাত দুটামান লৈ আনিলোঁ। আৰু ইয়াত মানে স্কুলৰ ল'ৰাবিলাকে প্ৰগ্ৰেমৰ কাৰণে প্ৰেক্টিছ কৰি আছে, খুব ভাল লাগিলে। স্কুলখন হৈছে স্বামী বিবেকানন্দ একাডেমি। আৰু ৰাতিপুৱা আজি বহুত বৰষুণ আছিলে, কিন্তু এতিয়া তামাম ৰ'দ দি আছে। আৰু আমি আহিলোঁ ভোজনী নিবলৈ, যিহেতু আমি পাহৰিলোঁ আনিবৰ কাৰণে আৰু লগতে বেলপাতো ল'লোঁ। এতিয়া গৈ আছোঁ আমাৰ দোকানলৈ, য'ত পূজা হৈ আছে তালৈ। ইতিমধ্যে আমাৰ পূজা সম্পন্ন হৈ গৈছে। আৰু এতিয়া এইফালে চাহ বনাই আছে। গাখীৰ এটা গৰম কৰিলা? আৰু আমাৰ এইটো সৰু চিলিণ্ডাৰ জিন্দাবাদ, আমাক বহুত সহায় কৰে এই সৰু চিলিণ্ডাৰটোৱে। ইয়াতে চাহ এটা বনাব আৰু এতিয়া, আৰু বেলেগ বস্তু বনাবলৈও নাই বাৰু, চাহে বনোৱা হ'ব। আৰু ৰাতিপুৱা আমি একো খোৱাও নাই, ৰাতিপুৱা সেই চাহ একাপে খোৱা। আৰু এতিয়া চাহে খাম। আজি ভাত কিমান সময়ত খোৱা হ'ব গম পোৱা নাই এতিয়ালৈকে, হয়তো আজি গোটেই দিনটো লগলৈ থাকিবলগীয়া হ'ব পাৰে। যি কি নহওক বাৰু, আজি মনটো খুব ভাল লাগিছে, বহুত ডাঙৰ কাম এটা হৈ গ'ল। আৰু আজি বিশেষ মানুহ মতাও নাই। আজি আমাৰ গোটেই ঘৰৰ মানুহখিনিয়ে মানে আছোঁ ইয়াতে, গোটেই ঘৰৰ মানুহখিনিয়ে থাকি পেলাই পূজাটো কৰা হৈছে। আৰু বাকী যি মানুহ মাতিবলগীয়া আছে মানে এইটো বেলেগ এটা দিনত আমি কৰিম বুলি সিদ্ধান্ত লৈছোঁ। সেয়েহে আজি মানে
পূজালৈকে সীমিত ৰাখিছোঁ আৰু মিক্সিং ভালকৈ কৰা তুমি চিগনেচাৰ ধুনীয়া মিলোৱা হয় নাই? তুমি চিগনেচাৰ ধুনীয়া মিলোৱা যদি এইটো মিলাই দিয়া ভালকৈ যিহেতু এতিয়া ঘৰলৈ গৈ ভাত পানী বনাই মেলি খোৱাটো বহুত দেৰি হৈ যাব সেই ওচৰতে হোটেল এখন আছে আজি দিনৰ সাঁজ তাতে খাম আৰু তুমি কি খাবা মাংস আজি নেলাই মাংস খাবলৈ এনেই নিৰামিষ ভাত খোৱা হ'ব আজিৰ দিনটো একেবাৰে ব্যস্ততাৰ মাজেৰে পাৰ কৰি কিছু সময়ৰ আগতে আহি ঘৰ পালোহি এতিয়া গা পা ধুই একেবাৰে ফ্ৰেছ হৈ লৈছোঁ ভাগৰ যথেষ্ট লাগিছে আজিলৈ আহোঁ আকৌ লগ পাম